বিভিন্ন ক্ষেত্ৰত কাম কৰা এখন কিতাপ সন্মুখত আছে, যাক খুলি দিলে অজস্ৰ কথা ৰাইজে জানিব পাৰিব। বন্ধ হৈ থকা কিছুমান কিতাপ যেন ইয়াত আসনত কেৱল বহুৱাই ৰাখিছে, আৰু সেই কিতাপখন অধ্যয়ন কৰিবৰ কাৰণে তেখেতসকলৰ পৰিচয়ৰ লগত পিছফালে থকা এটা ঐতিহাসিক ক্ষণ আৰু ঐতিহাসিক শব্দৰ ভাণ্ডাৰে তেখেতসকলৰ যি চিন্তা আৰু চেতনাৰে আমাক উদ্বুদ্ধ কৰিছে। মই বহু সভা সমিতিত ৰামচন্দ্ৰ ডেকা ডাঙৰীয়াক লগ পাওঁ, মহাবিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানলৈ যাওঁ, ডেকা সত্ৰীয়া বাবুল চন্দ্ৰ দাস ডাঙৰীয়াক ভালকৈ ওচৰৰ পৰা পাওঁ, বশিষ্ঠ দেৱ শৰ্মা, প্ৰভাত শৰ্মা ডাঙৰীয়া, তেওঁলোকৰ পৰিয়ালৰ ছোৱালীৰ লগত একেলগে পঢ়া দুবৰি মনোজ্যোৎস্নাৰ পৰা আৰম্ভ কৰি খগেন মহন্ত, কেশৱ মহন্তৰ পৰিয়াললৈ, আৰু এই যে গোপীনাথ কাকতি ডাঙৰীয়া, এখেতৰ কথা ক'লেই যিসকলে ইয়াত আছে, মই 30 বছৰ তেখেতক ওচৰৰ পৰা দেখিছোঁ। 30 বছৰ, অতি কম নহয়, 55 বছৰ মোৰ বয়স, কিন্তু মই 30 বছৰ তেখেতক ওচৰৰ পৰা দেখিছোঁ। যদি নেদেখিলেহেঁতেন কল্পনা কৰিব নোৱাৰিলেহেঁতেন যে এগৰাকী অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন খৰচোতা নদীৰ দৰে কেৱল কাম আৰু কামৰ সন্ধান কৰি সুৰুঙা বুজি সমাজৰ কাম কৰা এজন অনন্য ব্যক্তিত্ব, পাহাৰ সন্মত ব্যক্তিত্ব থকা এগৰাকী ব্যক্তিৰ নামেই হৈছে গোপী কাকতি। মই জুৰিয়াত জন্মগ্ৰহণ কৰা নাই, মোৰ ঘৰ জুৰিয়াত, দৰগাঁৱত তেখেতৰ জন্ম। অকণমান যদি কথাকেইটা শুনে, ৰশ্মিৰ কাৰণে কৈছোঁ, কথাকেইটা মই ৰশ্মি ৰেখাহঁতৰ কাৰণে কৈছোঁ আৰু ৰশ্মিৰ বায়েকৰ কাৰণে কৈছোঁ। অলকানন্দা, যি অলকানন্দাই বিভিন্ন সময়ত এগৰাকী ব্যস্ত এডভোকেট, অথচ বিভিন্ন সামাজিক কামৰ লগত জড়িত। পানীৰ কথা যদি কয়, নদীৰ কথা কয়, নাৰীৰ কথা কয়, তেনেহ'লে তাতেই যেন বিচাৰি পাব অলকানন্দা। য'তেই যায় ত'তেই নাৰী আৰু স্বকীয়তাৰ কথা কোৱা, স্বাধীনতাৰ কথা কোৱা, সৰু মৰিগাঁওখনৰ পৰা ডাঙৰ ডাঙৰ কথা ভাবিব পৰা, অত্যন্ত ব্যস্ত হৈ থাকিও মানুহৰ কাৰণে কাম কৰা এনে সম্পদবিলাক কিন্তু হাত চাপৰি নহয়, উৎসাহেৰে নহয়, উৎসাহিত কৰিব লাগে। সমাজ জীৱনৰ এওঁলোক মূল্যৱান, আৰু এই সমাজ জীৱনৰ এইবিলাকৰ কামবিলাক স্বীকাৰ কৰিব লাগে। ধৰ্মৰ কথাটো নকওঁৱেই, গোপী কাকতি ডাঙৰীয়াই শিকাইছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘত ইমান দিন দেহে দেহে কাম কৰাৰ পিছত যেতিয়া ইলাৰাম দাস ডাঙৰীয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা মনোহৰ বেজাৰত খোবত ওলাই আহিছিল, একেলগেই গোপী কাকতি ডাঙৰীয়াই, গোপীৰাম কাকতি ডাঙৰীয়াই ওলাই আহি পোনপ্ৰথমবাৰৰ কাৰণে প্ৰতিষ্ঠাপক এক শৰণ ভাগৱতীৰ সম্পাদকৰ দায়িত্ব লৈ 10 বছৰ পৰ্যন্ত দায়িত্ব পালন কৰিছিলে। পাহাৰে বন্দৰে বিভিন্ন স্থানত আপোনালোকে ছবিটো দেখিলেই এনেকৈ কাঠলতিৰ চেপত লোৱা এটা বেগ, আৰু এটা ওলোমাই লোৱা বেগ, আৰু এখন শুদ্ধ বগা ধুতি পিন্ধি মৰিগাঁৱৰ ইফালৰ পৰা সিফাললৈ যিকোনো সভা সমিতিত সভা শুৱনি কৰি থকা সেই ব্যক্তিগৰাকীক মই ওচৰৰ পৰা পাইছিলোঁ। এইকাৰণে কাৰণ মোৰ জুৰিয়াত জন্মগ্ৰহণ নকৰিলে, মোৰ জুৰিয়া, মোৰ মা দেউতা, মোৰ ককা দেউতাৰ ঠাই আৰু দৰগাঁওখন কাষতে। 3খনকৈ বিদ্যালয় প্ৰতিষ্ঠা কৰিলে, কোনখন বিদ্যালয় প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক হ'ল, কিন্তু বিদ্যালয়ত বেছি দিন নাথাকিলে। এইকাৰণেই তেখেতে কৈছিল, ৰামচন্দ্ৰ ডেকাই কৈছিলে যে প্ৰতিষ্ঠা কৰাটো আমাৰ ডাঙৰ দায়িত্ব, সন্তান জন্ম দিয়াটো আমাৰ ডাঙৰ দায়িত্ব, এইটো সঁচা, কিন্তু সন্তান লালিত পালিত কৰি ডাঙৰ দীঘল কৰা, সমাজখনৰ পৰা অকণমান মৰম আৰু চেনেহ পাবৰ কাৰণে এই কামবিলাক যেন তেখেতে কৰি গৈছিল। স্বাধীন চেতিয়া আৰু সোণগুটিৰ দৰে সুন্দৰ সুন্দৰ মুকুতা খোৱা তেওঁৰ আখৰবিলাক দেখি যেতিয়া তৰণি ৰুমত তেখেতে আখৰ লিখে, যেতিয়া এডভোকেটবিলাক বিখ্যাত এডভোকেটৰ লগত তেখেতে কথা পাতে, এই কামবিলাক দেখাৰ পিছত আমি উৎসাহিত হওঁ। মৰিগাঁও কলেজ, মই প্ৰাক্তন ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ওলালোঁ। তাৰপিছতো গোপীনাথ কাকতি ডাঙৰীয়াৰ এই ঘৰটোলৈ মই কেতিয়াবা যাওঁ, এক শৰণ ভাগৱতী সমাজ আৰু নামঘৰটো। এই ষ্টেনত থকা সেই নামঘৰটো যে নিজেই খুপি মানুহৰ পৰা টকা পইচা সংগ্ৰহ কৰি ডাঙৰ দীঘল কৰিবৰ কাৰণে যিটো যত্নৰ, যিটো প্ৰযত্ন, এই প্ৰযত্নই তেখেতক মই শ্ৰদ্ধা কৰিছোঁ। বেছি দীঘলীয়া কথা নকওঁ, মই বহুত সময় আগতেই মই যাব লাগিছিলে, কিন্তু বহুত সময় পিছতো মোৰ এনেকুৱা লাগিছে মই এতিয়া যাবৰ সময় হোৱাই নাই। মোৰ যেন আৰু শুনিবলগীয়া আছে, আৰু জানিবলগীয়া আছে। ইমান বিজ্ঞান, এটা বিদ্যুৎ সমাজক ইয়ালৈ যে মাতি আনিছে ৰশ্মি ৰেখাই আৰু আমাৰ অলকানন্দাই, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। মই আচলতে বহু সভা সমিতিতে যাওঁ, বিভিন্ন ঠাইলৈ যাওঁ, কিন্তু আজি এটা অনন্য বিচিত্ৰ নানাত্ব আছে।
য'ত অখণ্ড খণ্ডৰ মাজতো এটা অখণ্ডতা আছে, মানৱত্ব এটা বিচিত্ৰ ৰঙৰ চাৰিওফালৰ পৰা ব্যক্তিত্ব, যাৰ ব্যক্তিত্বৰ সুগন্ধ, ধূপৰ সুগন্ধ বতাহৰ অনুকূলে যায়। সকলোৱে জানে ফুলৰ সুগন্ধ বতাহৰ অনুকূলে যায়, কিন্তু মানুহৰ ব্যক্তিত্বৰ সুগন্ধ বতাহৰ বিপৰীত দিশেও যায়। এই ব্যক্তিত্ব সম্পন্ন এই যে ডিজিটেল ৰুমৰ ভিতৰত সোমাই থকা এই প্ৰতিভাক মই মৰিগাঁও জিলাৰ এগৰাকী সন্তান হিচাপে তেখেতসকলক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমাৰ অভ্যাগতা হৈ আমাৰ মাজলৈ আহি আজি সুন্দৰ এটা অনুষ্ঠান উপহাৰ দি তেখেতসকলৰ মনৰ কথাবিলাক শুনাৰ এই সোণমণি দত্তই আমাক পাহৰিছে। আমি সোণমণি দত্তক জানো দূৰৰ পৰা, ইমান ভাল নাট্যকাৰ, সুৰকাৰ, বিচিত্ৰ তেখেতৰ কাম আছিল। তেখেতসকলৰ কথাবিলাক শুনি এনেকুৱা লাগিল। অলপ আগতে তেখেতেও ক'লে যে আচলতে আজি গোটেই সভাখনেই মানুহৰ কাৰণে সভা। আজিৰ এই সভাখনে প্ৰত্যেকটো মুহূৰ্ত আপোনালোকৰ আটাইতকৈ মূল্যৱান, আৰু মোৰতো আটাইতকৈ মূল্যৱান সময় হৈছে বিবেচিত হ'ল। এই যে শইকীয়া ডাঙৰীয়া মোৰ কাষত বহি থাকিল, তেওঁৰ নামটো চাগে নকলোঁ, তেখেতে ভাবিব এই আমি ওচৰত বহি থাকিলে মানে পাহৰি থাকোঁ। মন্টুমণি আৰু এজন আছিলে, সেই মন্টু শইকীয়া, বিশিষ্ট লিখক, এগৰাকী সাংবাদিক, আৰু সকলো সাংবাদিক বন্ধুলৈ পুনৰবাৰ মোৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মই যদিও এতিয়া পটককৈ গৈ পেলাই যাবগৈ লাগে, এইটো মই অপৰাধ নকৰোঁ আৰু সময় বহিম আপোনালোকৰ দুই এষাৰ কথা শুনিবৰ কাৰণে লৈ মোক এখন সুযোগ আৰু সুবিধা দিয়াৰ কাৰণে আমাৰ ঋতু দত্ত ডাঙৰীয়া আৰম্ভণিৰ পৰা শেষলৈকে ইমান এটা নতুন মাত্ৰা প্ৰদান কৰি অনুষ্ঠানটো পৰিচালনা কৰিছে। ঋতু গগৈ, এই ডক্টৰ ঋতু গগৈ, এই এটা মাত্ৰা প্ৰদান কৰা এই অনুষ্ঠানটো আচলতে আজি সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ল। আৰু এই অনুষ্ঠানৰ জৰিয়তে মৰিগাঁও আমি বহুত কিবা পালোঁ। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মই দুআষাৰ ক'বলৈ দিয়া কাৰণে ধন্যবাদ জনাই মোৰ সৰুৰ পৰাই গৰুৰ প্ৰতি মাৰ্জন বিচাৰি মোৰ